কৃষ্ণ জয় গুৰু শংকৰ সমস্ত জনলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু ভগৱন্ত পুৰুষে সমস্ত জনৰ কুশল আৰু মংগল কামনা কৰিলোঁ অভয় শ্ৰী চৰণত। আজি পুনশ্চ আপোনাসৱৰ মাজলৈ আহিছোঁ। জয় জয়তে আপোনাসৱক জনাব বিচাৰিছোঁ যে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক অশৰণ হৰিনাম ধৰ্ম জগতত প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰি থৈ কলিৰ মলমতী মনুষ্যসকলক উদ্ধাৰ কৰি বৈকুণ্ঠৰ পৰম বস্তু নাম বস্তু ভাগি আমাক আগবঢ়াই থৈ গ'ল আৰু সেই নামকে আমি গ্ৰহণ কৰি কলিৰ মলমতী মনুষ্যসকল তৰি আছোঁ আৰু সেই নামৰেই কিছু কথা আপোনাসৱৰ আগত অৱগত কৰিবলৈ আগবাঢ়িছোঁ। হ'ব পৰা সমস্ত অপৰাধ আপোনাসৱে মাৰ্জনা কৰিব আৰু যুৱ প্ৰজন্ম হিচাপে আপোনাসৱে ভুলবিলাক আঙুলিয়াই দিব বুলি আপোনাসৱৰ চৰণলৈ সেৱা ধৰিলোঁ। কৃষ্ণ অশুনা সভাসদ সাধু জন স্থিৰ মনে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে। ইয়াত মহাপুৰুষ গুৰুজনাই শুনা সভাসদ সাধুজন স্থিৰ মনে বুলি কৈছে। সাধুসকলক কৈছে, যিজন সাধু আৰু সাধু সেইজনকে কয় যিজনে এই জগতৰ প্ৰকৃতিক জানিলে আৰু জগতৰ ঈশ্বৰক যিজনে জানিলে যে মনুষ্য হৈ পেলাই আমি এই জগতত কোনজন শ্ৰেষ্ঠ দেৱতাৰ চৰণত শৰণাপন্ন হ'ব লাগে, কাক ভজিব লাগে, কাক উপাসনা কৰিব লাগে, সেই মূল তত্ত্বভাগী যি উদ্ঘাটন কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিছে সেইজনকে সাধু বুলিব পাৰি। আৰু সাধু বুলি ক'লে আৰু এই কথাখিনি কৃষ্ণ কথাখিনি প্ৰত্যেকতে সাধুসকলেহে ভাল পায়। কৃষ্ণ কথা শ্ৰৱণ কৰি কৃষ্ণ কথা শুনি সাধুসকলেহে জগতত প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছে। সেয়েহে সাধুজন বুলি কৈছে। সাধুজন স্থিৰ মনে। আমাৰ মনক যদি আমি স্থিৰ কৰিব নোৱাৰোঁ, এতিয়া আপুনি একগিলাচ পানী যদি লয়, যদি পানীগিলাচ এনেকৈ লৰি থাকিলে সেই পানীটো আপুনি বুজিব যে পানীৰ স্থিৰটো নাই হোৱা। এইটো বাহ্যিক এটা প্ৰমাণ, এটা উদাহৰণ আপোনাসৱৰ কাৰণে আগবাঢ়িছোঁ। যিটো লৰি থাকে, লৰচৰ কৰি থাকে পানীগিলাচটো, কিনাৰেদি পৰিও যায়, স্থিৰ নহয়, অস্থিৰ। সেইকাৰণে গুৰুজনাই কৈছে যে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ হ'লে আমাৰ মনটোক আমি স্থিৰ কৰিব লাগিব, তাৰপিছত একান্ত কৰিব লাগিব, তাৰপৰা মনোযোগ দিব লাগিব। তেতিয়াহে আমাৰ ভাগৱতৰ কথাখিনি শ্ৰৱণ কীৰ্তন কৰাত আৰু ভগৱন্তৰ কৃপা প্ৰসাদ পোৱাত ভগৱন্তই আমাক কৃপা কৰিব। আৰু যদি স্থিৰ মন এটা লৈ আমি ভগৱন্তৰ গুণনামসমূহ শ্ৰৱণ কীৰ্তন নকৰোঁ, তেতিয়াহ'লে আমাৰ একো লাভ নহয়। সেইকাৰণে কৈছে যে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তন। লভিবা পৰম পদ, যিটো পদ জীৱই সাধাৰণতে নাপায়, পৰম পদ, বৈকুণ্ঠৰ পদ, বৈকুণ্ঠলৈ গতি কৰা, সেই পৰম পদ পাব পাৰিছে। বাহ্যিক যিখিনি সাংসাৰিক জীৱনৰ কাৰণে আমি বিষয় বাসনাৰ ইত্যাদি সমস্তখিনি পদ বুলি ভাবি পেলাই আমি ভাবি আছোঁ, সেইখিনি পদৰ কথা ইয়াত কোৱা নাই। এই জীৱতৰণৰ যিটো মুখ্য পদ, সেই পদ লভিবলৈ তোমালোক সক্ষম হ'ব। আৰু কেনেকৈ হ'বা? শ্ৰৱণ কীৰ্তন। শ্ৰৱণৰ কীৰ্তন। কাৰ শ্ৰৱণ কীৰ্তন? ভগৱন্ত কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন, যি আমাক গুৰুজনাই বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰভংগীত উল্লেখ কৰি থৈ গৈছে। কৃষ্ণ নাম প্ৰসিদ্ধৰে এভাগী বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰ। তাত জগতৰ ঈশ্বৰ কৃষ্ণৰ গুণনামেৰেই
লীলা যশ সমস্তৰে পৰিপূৰ্ণ যি ভাগ বৈকুণ্ঠৰ মহাভাগৱত আমি শ্ৰৱণ কীৰ্তন কৰিলে পাপীও মহাসুখে তৰে বুলি কৈছে। মহা পাপীও শ্ৰৱণ কীৰ্তন কৰি তৰি যায় বুলি কৈছে। গতিকে সেই মহাভাগৱত ভাগি আমি স্থিৰ মন এটা লৈ আমি সদায় শ্ৰৱণ কীৰ্তন কৰিব লাগে। তেতিয়া আমি এই বৈকুণ্ঠৰ পৰম পদ আমি লাভ কৰাত আমাক ঈশ্বৰে কৃপা কৰিব। অমনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ, দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ। মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে এহি মানে মাত্ৰ। আমি হ'লোঁ মনুষ্য, আমি পশু পক্ষী জীৱ জন্তু ইত্যাদি নহয়, আমি জীৱশ্ৰেষ্ঠ মানৱ। গতিকে আমি মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ। মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ। কি মাত্ৰ ক'লে? দেখিও বিচাৰি মহাভাগৱত শাস্ত্ৰ। বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰভাগী যদি আপুনি অধ্যয়ন কৰি গোটেই 12টা স্কন্ধ আপুনি চালি জাৰি চায়, তেতিয়া আপুনি তাত সেই পৰামৰ্শটো পাব। ধৰ্ম মানে কি? অকলিত নাহিকে গতি বিনে হৰি নাম, জানিয়া আলাস্য তেজে অবোলা ৰাম ৰাম। যিহেতু এতিয়া গুৰুজনাৰ যুগ নিৰ্ণয় কৰি থৈ গৈছে, এতিয়া যিহেতু কলিযুগত কি কৈছে? নাহিকে গতি হৰি নাম। ঈশ্বৰ কৃষ্ণৰ নাম আমি লোৱাটোৱেই কলিযুগত ধৰ্ম। গতিকে সেই কলিযুগত ঈশ্বৰৰ গুণনাম ব্যতিৰেকে অন্য পন্থা নাই। নাহিকে দুজা বুলি কৈছে। গতিকে সেই যিটো দ্বিতীয় নাই বুলি কৈছে, মাত্ৰ আমাক হৰি নামহে গুৰুজনাই কলিত ল'বৰ কাৰণে পৰামৰ্শ আগবঢ়াই থৈ গৈছে। আৰু জানিয়া আলাস্য তেজী, আমাৰ কি হয়? মনুষ্যৰ আলাস্য আহে। আলাস্য কিহৰ কাৰণে আহে? ঈশ্বৰৰ নামটো ল'বলৈ। মানুহ যেতিয়া মলমতী হৈ যায়, তেতিয়া শৰীৰত বিৰূপ ধৰণে তাক প্ৰতিক্ৰিয়া কৰে। মানুহ যেতিয়া মলমতী হৈ যায়, তেতিয়া আলস্য ভাৱটো আহে। সেইকাৰণে আলস্য তেজী বোলা ৰাম ৰাম। কলিযুগত মানুহ ইমান মলমতী হয়, সেইকাৰণে মহাপুৰুষে সুতাত লিখিছে, দুৰ্বাসনা ঘূৰ, মহাবলৱন্ত দুৰ্বাসনা ঘূৰ, আমাৰো মনক তেজীয়া দূৰ নযায় বুলি কৈছে। প্ৰাৰ্থনা কৰিছে, কাকুতি কৰিছে মহাপুৰুষ মাধৱদেৱে, যে মহাবলৱন্ত বুলি কৈছে, দুৰ্বাসনা ঘূৰ। আমাৰ শৰীৰত এই দুৰ্বাসনাবোৰ ইমান মহাবলৱন্ত বুলি কৈছে যে আমাৰ মনটোক তেজি পেলাই ভগৱন্ত গুচি যায় বুলি কৈছে। গুচি গ'লে আমাৰ আলস্যটো আহে। ঈশ্বৰ যেতিয়া গুচি যায় হৃদয়ৰ পৰা, গুচি গ'লে আমাৰ আলস্যটো আহে, আৰু তেতিয়া আমাৰ ঈশ্বৰৰ নাম ল'বলৈ মন নাযায়, ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আলস্য ভাৱটো আহে। গতিকে সেই আলস্য ভাৱটো নাইকিয়া কৰিবৰ কাৰণে কৃষ্ণৰ স্নানক যত্নে চলিব বুলি কৈছে, সাঞ্চিও পুণ্যৰ দম। গতিকে সেইকাৰণে আমি কৃষ্ণৰ কথাসমূহ যদি সদায় পুৱা গধূলি আমি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেতিয়া আমাৰ কৃষ্ণ সন্মুখ হৈ থাকিম বুলি কৈছে। কৃষ্ণ যেতিয়া আমি সন্মুখ হৈ থাকিম, তেতিয়া আমাৰ দেহত সেই আলস্য ভাৱটো নাহে। আলস্য ভাৱ যেতিয়া নাহিব, আৰু যদি আলস্যটো আমি ত্যাগ কৰিব নোৱাৰোঁ, কিন্তু তেতিয়া আমাক কলিৰ মলমতীয়ে গ্ৰাস কৰিব। গ্ৰাহৰ কবলত আমি এনেধৰণেই পৰিম যে তাৰ পৰা আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। গতিকে সেইকাৰণে আমাৰ মহাপুৰুষীয় আদৰ্শৰ মতে আমি সদায় পুৱা গধূলি ঈশ্বৰ উপাসনা, জ্যেষ্ঠজনক শ্ৰদ্ধা ভক্তি, সেৱা উপাসনা ইত্যাদি কৰাৰ যিখিনি পৰামৰ্শ
আমাক ঘোষাৰ জৰিয়তে বা বিভিন্ন শাস্ত্ৰৰ যোগেদি আমাক এইখিনি জ্ঞান দি থৈ গৈছে, আমি সেইখিনি সদায় যদি পালন কৰি যাওঁ, আমাৰ জীৱনটো ঈশ্বৰে সুন্দৰকৈ তেওঁৰ কৃপা প্ৰসাদেৰে আমাক আগুৱাই নিয়াত সদায় সহায় কৰি গৈ থাকিব। গতিকে সেইকাৰণে আমাক বিশ্বাসে মিলয় হৰি বুলি কৈছে। এই কথাখিনি, উপদেশৰ এই কথাখিনি মনুষ্যসকলৰ কাৰণেই কৈছে। জীৱবিলাক যাতে তৰে, জীৱৰ তৰণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। এই কলিৰ মলমতী জীৱসমূহ তৰিবৰ কাৰণেই জীৱৰ তৰণ হেতু নাৰায়ণেই প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। কৃষ্ণৰ গুণনাম সমৃদ্ধ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগী তেওঁৰ গুণনামসমূহ অন্তৰ্নিহিত কৰিছে। কাৰণ এটাই যে কলিযুগৰ মনুষ্যসকল তৰিবৰ কাৰণে। গতিকে আহক আমি সকলোৱে এই উপদেশৰ কথাখিনি সাৰোগত কৰি আমি সদায় ভক্তিযুক্ত হৈ ভগৱন্তক উপাসনা কৰিব লাগিব। সেয়েহে আমি সেই পথেৰে যাত্ৰী সকলো। আৰু জীৱনত যদি আমি কৃষ্ণ ভক্তিৰ কৃষ্ণ পদ পংকজত শৰণ আশ্ৰয় গ্ৰহণ কৰি তেওঁ গুণনামেৰে আমাৰ জীৱনটো আমি আগুৱাই যাব পাৰোঁ, নিশ্চয় আমাক ভগৱন্তই ধেনু যেন মতে বৎসক পালয় তুমি সেইমতে ভকত কপালয় ৰাম। গতিকে ঘোষাত এই কথাখিনি স্পষ্ট প্ৰশ্নৰ উত্তৰ দি থৈছে মহাপুৰুষ মাধৱদেৱে। গতিকে তাক আমি যদি হৃদয়ংগম কৰোঁ, তেতিয়া আমাৰ নিশ্চয় আমি উত্তৰবিলাক তাতেই পাওঁ। আৰু তেতিয়া আমাৰ আত্মসন্তুষ্টি হয়। আত্মাৰ খাদ্য হৈছে কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন। কৃষ্ণৰ নামহে আমাৰ আত্মাৰ খাদ্য। আৰু সেই আত্মাত মনৰ যোগেদি বিভিন্ন প্ৰশ্নৰ উত্থাপন হয়। সেই প্ৰশ্নৰ উত্থাপনসমূহ মহাপুৰুষ গুৰু মাধৱদেৱে নামঘোষা শাস্ত্ৰভাগী গোটেইখিনি উল্লেখ কৰি থৈ গৈছে যে কলিৰ মলমতী মনুষ্যই কলিৰ পাপসাগৰত ককবকাই থাকিব। তাৰ তৰিবৰ কাৰণে যিখিনি পৰামৰ্শ, সেই পৰামৰ্শখিনি নামঘোষা শাস্ত্ৰভাগীত উল্লেখ কৰি থৈ গৈছে। আপোনালোকে সকলোৱে চাবচোন কেতিয়াবা, তেতিয়া নিশ্চয় তাতেই সকলোখিনি উপলব্ধ হ'ব। গতিকে আপোনালোকৰ চৰণলৈ এই কথাখিনি আমি অৱগত কৰিলোঁ। আমাক উপদেশত এই কথাখিনি কৈছে যে আমি আলস্যতে জীয়া ডাকি বোলা ৰামৰ নাম বুলি কৈছে। ৰাম নামটো আমি সদায় অহৰ্নিশে পুৱা গধূলি যাওঁতে, আহোঁতে, খাওঁতে, বওঁতে, শুওঁতে ইত্যাদি সমস্ততে আমি কৃষ্ণৰ নামটো যদি লৈ থাকোঁ, আমাৰ নিশ্চয় সুমংগল হ'ব। জগতৰ সুমংগল তোৱা কোনো নাম বুলি কৈছে। জগতৰ উপকাৰ হ'ব, আমাৰ নিজৰ উপকাৰ হোৱাৰ লগতে জগতৰো উপকাৰ হ'ব। গতিকে আমি সকলোৰে উপকাৰ চিন্তা কৰিব লাগিব। আৰু সেই সাধুৱে সদায় জগতৰ মংগলৰ কথাই চিন্তা কৰে। গতিকে আহক আমি সকলোৱে মিলি গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ এই মহান ধৰ্মভাগী আমি পাই নিজকে ধন্য মানিছোঁ। আৰু জগতত বিলোৱাৰ প্ৰয়াসৰে এই যাত্ৰা আৰম্ভ কৰিছোঁ। সকলোৱে সহযোগিতা কৰিব। আৰু আপোনালোকৰ চৰণ পংকজত পুনশ্চ আমি সেৱা নিবেদন কৰিছোঁ। আৰু বঢ়াটোতা হ'ব পাৰে আমি অজ্ঞানী মহামতী আপোনালোকৰ চৰণ পংকজত পুনশ্চ সেৱা ধৰিছোঁ। আপোনালোকে দাসত হনুমানি আমাক ক্ষমা কৰিব বুলি পুনশ্চ সেৱা জনাব। কৃষ্ণ।